हेलो स्टूडेंट सकलोके वेलकाम जानाइছো আজিজুল এডুকেশন ইউটিউব চ্যানেল লৈ যোন সকল স্টুডেন্টে 2026 বৰ্ষত মেট্ৰিক পৰীক্ষা দিবা অৰ্থাৎ এইচএসএলসি এক্সাম দিবা সেই সকল স্টুডেন্টৰ বাবে মোস্ট ইম্পৰ্টেন্ট অসমীয়াৰ কমন ৰচনা লৈ আহিছো। সেই ৰচনাবোৰ প্ৰায় মেট্ৰিক পৰীক্ষাত আহি থাকে। মই তোমালোকক চনবিলাক কৈ দিম কোনটো ৰচনা কিমান চনত আহিছে। চনবিলাক চালে তোমালোকে নিশ্চয় এটা ধাৰণা পাবা যে এই ৰচনাবোৰ কিমান ইম্পৰ্টেন্ট হয়। গতিকে আজিৰ ভিডিওটো সম্পূৰ্ণ চালে তোমালোকৰ অসমীয়া ৰচনাৰ কাৰণে আৰু টেনচন কৰিব নালাগে। তোমালোকে মেট্ৰিক পৰীক্ষাত 8 মাৰ্ক এটা পাই যাবা। গতিকে ভিডিওটো সম্পূৰ্ণ চোৱা। তোমালোকে ফাৰ্ষ্টত ইম্পৰ্টেন্ট ৰচনা এটা চাবা তোমাৰ জীৱনৰ লক্ষ্য। এই ৰচনাটো বহুত ইম্পৰ্টেন্ট হয়। 2026 চনৰ মেট্ৰিক পৰীক্ষাত অহাৰ প্ৰায় চান্স আছে। তোমালোকে চনবিলাক চোৱা এই ৰচনাটো কিমানবাৰ মেট্ৰিক পৰীক্ষাত আহিছে। 1992 1997 1999 2001 2002 2007 2013 আৰু 2015 তোমাৰ জীৱনৰ লক্ষ্য এই ৰচনাটো আহিছিল। গতিকে এই ৰচনাটো বহুত ইম্পৰ্টেন্ট হয়। তোমালোকে এই ৰচনাটো ভালকৈ পঢ়ি থবা। 2026 চনৰ মেট্ৰিক পৰীক্ষাত অহাৰ বহুত চান্স আছে। তাৰ পিছত তোমালোকে চাবা দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ। এই ৰচনাটো বহুতবাৰ মেট্ৰিক পৰীক্ষাত আহিছিল। তোমালোকে চোৱা 2002 2004 2008 2012 2014 আৰু 2019 এই ৰচনাখন মেট্ৰিক পৰীক্ষাত আহিছিল। গতিকে এই ৰচনাখনো তোমালোকে ভালকৈ পঢ়ি থবা। তাৰ পিছত তোমালোকে নেক্সট ইম্পৰ্টেন্ট ৰচনা এটা চাবা তোমাৰ প্ৰিয় গ্ৰন্থ। এই ৰচনাটো মেট্ৰিক পৰীক্ষাত অহাৰ প্ৰায় চান্স আছে। এই ৰচনাটো তোমালোকে ভালকৈ পঢ়ি থবা। তোমাৰ প্ৰিয় গ্ৰন্থ বহুতো আছে। তাৰে ভিতৰত তুমি যিকোনো এটা চাব পাৰা। তোমাৰ যিটো ভাল লাগে এটা পঢ়ি থলেই হল। তোমাৰ প্ৰিয় গ্ৰন্থ ৰচনাখন কিমানবাৰ মেট্ৰিক পৰীক্ষাত আহিছিল তোমালোকে চোৱা 1998 2000 2002 2005 2008 2010 2013 2016 2018 2022 আৰু 2024 তোমাৰ প্ৰিয় গ্ৰন্থ ৰচনাখন মেট্ৰিক পৰীক্ষাত আহিছিল। গতিকে তোমালোকে চোৱা এই ৰচনাখন কিমান ইম্পৰ্টেন্ট হয়। প্ৰায় 1 বছৰ 2 বছৰ পিছত ৰিপিট হৈ আছে। গতিকে এই ৰচনাখন বহুত ইম্পৰ্টেন্ট হয়। 2026 চনৰ মেট্ৰিক পৰীক্ষাত আহি যাব পাৰে। গতিকে এই ৰচনাখন ভালকৈ মুখস্থ কৰি থবা। তাৰ পিছত তোমালোকে চাবা ছাত্ৰৰ কৰ্তব্য। এই ৰচনাখন সকলো ছাত্ৰ ছাত্ৰীৰ মুখস্থ কৰা উচিত কাৰণ ছাত্ৰৰ কৰ্তব্য কি সকলোৰে জানিব লাগে। গতিকে তোমালোকে এই ৰচনাখন সকলোৱে ভালকৈ পঢ়ি থবা। তোমালোকে চোৱা ছাত্ৰৰ কৰ্তব্য ৰচনাখন মেট্ৰিক পৰীক্ষাত কিমানবাৰ আহিছিল 1995 1998 2000 আৰু 2011 এই ৰচনাখন আহিছিল। গতিকে তোমালোকে ছাত্ৰৰ কৰ্তব্য ৰচনাখন ভালকৈ পঢ়ি থবা। তাৰ পিছত চোৱা মানুহৰ সভ্যতাৰ বিকাশত বিজ্ঞানৰ অৱদান। এই ৰচনাটো এনেকৈ আহিব পাৰে বিজ্ঞানৰ অৱদান। গতিকে এই ৰচনাটো কিমানবাৰ মেট্ৰিক পৰীক্ষাত আহিছিল চোৱা 1995 1998 1999 2001 2011 2017 আৰু 2024 এই ৰচনাখন আহিছিল। ইয়াৰ আগত এটা ৰচনা পালো দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ আৰু এইটো হৈছে মানুহৰ সভ্যতাৰ বিকাশত বিজ্ঞানৰ অৱদান বা বিজ্ঞানৰ অৱদান। এই ৰচনা দুটাৰ ভিতৰত যিকোনো এটা আহি যাব পাৰে। গতিকে কোনটো আহে আমিতো নাজানো। গতিকে তোমালোকে দুটাই মুখস্থ কৰি থবা। তাৰ পিছত তোমালোকে মোস্ট ইম্পৰ্টেন্ট ৰচনা এটা চাবা অসমৰ প্ৰাকৃতিক সম্পদ। এই ৰচনাটো মেট্ৰিক পৰীক্ষাত প্ৰায় আহি থাকে। তোমালোকে চোৱা এই ৰচনাখন মেট্ৰিক পৰীক্ষাত কিমানবাৰ আহিছিল 1987 1995 1999 2003 2006 2010 2016 আৰু 2022 অসমৰ প্ৰাকৃতিক সম্পদ ৰচনাখন আহিছিল। গতিকে 2026 চনৰ মেট্ৰিক পৰীক্ষাতো অসমৰ প্ৰাকৃতিক সম্পদ ৰচনাখন অহাৰ চান্স আছে। গতিকে ৰচনাখন ভালকৈ পঢ়ি থবা। তাৰ পিছত তোমালোকে চোৱা তোমাৰ প্ৰিয় সাহিত্যিক। এই ৰচনাখনো বহুত ইম্পৰ্টেন্ট হয়। প্ৰায় মেট্ৰিক পৰীক্ষাত আহি থাকে। এই ৰচনাখন মেট্ৰিক পৰীক্ষাত কিমানবাৰ আহিছিল তোমালোকে চোৱা 2001 2004 2006 2009 2011 2014 আৰু 2020 তোমাৰ প্ৰিয় সাহিত্যিক ৰচনাখন আহিছিল। গতিকে ৰচনাখন বহুত ইম্পৰ্টেন্ট হয়। তোমাৰ প্ৰিয় সাহিত্যিক বহুত আছে। তাৰে ভিতৰত যিকোনো এটা লিখিলেই হল। গতিকে ৰচনাখন ভালকৈ পঢ়ি থবা। তাৰ পিছত তোমালোকে চোৱা অসমৰ বনজ সম্পদ। এই ৰচনাখন মেট্ৰিক পৰীক্ষাত এবাৰে আহিছিল। গতিকে এইবাৰ আহি যাব পাৰে। গতিকে অসমৰ বনজ সম্পদ ৰচনাখন ভালকৈ পঢ়ি থবা। তাৰ পিছত তোমালোকে নেক্সট ৰচনা চাবা অসমৰ কুটিৰ শিল্প। এই ৰচনাখন বহুত ইম্পৰ্টেন্ট আছে। তোমালোকে ভালকৈ পঢ়ি থবা। এই ৰচনাখন মেট্ৰিক পৰীক্ষাত কিমানবাৰ আহিছিল চোৱা 2005 2007 2011 2013 আৰু 2017 অসমৰ কুটিৰ শিল্প ৰচনাখন আহিছিল। গতিকে ৰচনাখন ইম্পৰ্টেন্ট আছে ভালকৈ পঢ়ি থবা। তাৰ পিছত তোমালোকে লাষ্ট এটা ৰচনা চাবা পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ।
এই রচনাখন বহুত ইম্পৰ্টেণ্ট হয় 2026 চনৰ মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে। এই ৰচনাখন মেট্ৰিক পৰীক্ষাত আহিছিল 2009 আৰু 2018ত, গতিকে এই ৰচনাখনো ভালকৈ পঢ়ি থবা। তোমালোকে যদি এই ৰচনাকেইটা ভালকৈ মুখস্থ কৰা তেনেহলে 2026 চনৰ মেট্ৰিক পৰীক্ষাত এইকেইটা ৰচনাৰ পৰাই তোমালোকৰ এটা কমন পৰিবই, গতিকে ৰচনাকেইটা ভালকৈ মুখস্থ কৰি থবা। এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু লগতে ভিডিঅ'টোত এটা লাইক কৰি দিবা।